হয়, আমাৰ বহুত জল্পনা কল্পনাৰ পিছত আজি সকলোৱে স্বতঃস্ফূৰ্তভাৱে ভোটদান কৰি আছে। ভোটদানত শৃংখলাবদ্ধভাৱে চলি আছে। আমি সকলোৰে সহায় সহযোগ কৰি আছোঁ প্ৰাক্তন মেম্বাৰ হিচাপে, আৰু আমাৰ তাতে ভোটৰ কোনো বিশৃংখলা হোৱা নাই, যাতে এনেকৈ ভোট প্ৰদান সকলোৱে সহযোগিতা কৰি ভোট প্ৰদান কৰে, এইটো আমি কামনা কৰিলোঁ। আৰু আমাৰ যিসকল দূৰৰ পৰা ৰাইজ আহিছে সিহঁতে বহুত কষ্ট কৰি আছে, ৰাতিপুৱাৰ পৰা থিয় হৈ আছে, কিন্তু তথাপিও মানে সিহঁতে হাৰ খোৱা নাই। আমি বহুতো তেখেতসকলক বহুতো মানে বাধা বিঘিনি হৈছে, তথাপিও আমি সিহঁতক হেল্প কৰিছোঁ যে তোমালোকে স্বতঃস্ফূৰ্তভাৱে ভোট দিব পাৰা। তেখেতে আমাৰ কথা সঁহাৰি দি সকলোৱে শৃংখলাবদ্ধভাৱে ভোট প্ৰদান কৰি আছে। হয়, নিশ্চয় এতিয়া আমাৰ ভোট কেন্দ্ৰত যথেষ্ট মানুহ হৈছে। মানুহৰ মাজত কোনো বিশৃংখলতা নাই। আমি সুস্থ পৰিৱেশত ভোট দি আছোঁ, আৰু আমাৰ যেনেকুৱা পৰিস্থিতি হ'ব লগা আছিল হোৱা নাই। যথেষ্ট শান্তি বিশৃংখলাৰ বাবে আমি ভোট দি আছোঁ। আৰু আমাৰ কথা হ'ল, যিটো নিউজ লাইভৰ জৰিয়তে আমি ক'ব খোজোঁ, আমাৰ কেণ্ডিডেট সঁচাকৈ একজন ভাল কেণ্ডিডেট, আমি তাক বাছনি কৰিছোঁ। নিশ্চয় গম পাইছে কেণ্ডিডেটটো আমাৰ মতিবুৰ ৰহমান ডাঙৰীয়া, তাক বহুমূল্য ভোট দি জয়যুক্ত কৰিম বুলি আমি সকলোৱে সমৰ্থন কৰিছোঁ। সুন্দর চলে আছে ইনশাল্লাহ, মালিকের দোয়া যে সুন্দর বিশৃঙ্খলা, কোনো বিশৃঙ্খলা হয় নাই, সুন্দর চলতে আছে। ভালেই চলি আছে, আমাৰ ইয়াতে কোনো বিশৃংখলা নাই। আমাৰ মানুহ ইয়াতে 1800 ভোট আছে, ক শাখা আৰু খ শাখা। ইয়াতে আৰামত চলি আছে, আৰু মহিলাসকলক ভালকৈ দি আছে, আৰু জেণ্টছবিলাকে ভালকৈ দি আছে। ইয়াতে কোনো ঝামেলা নাই। আমাৰ ইয়াতে নিৰপেক্ষ আৰু পক্ষবাদী নাই। কথা হ'ল, আমি শান্তি শৃংখলাভাৱে ভোট কেন্দ্ৰত আহি আৰামত ভোট দি আছোঁ। ইয়াতে কোনো হাইকাজিয়া নাই, আমাৰ লগত কাৰো লগত কোনো হেৰি নাই, দুটা দলৰ মাজত কোনো হেৰি হোৱা নাই, কিবা হোৱা নাই। না, আমাৰ ভোট কেন্দ্ৰত মানে একেবাৰে শান্তিপূৰ্ণ ভোট কেন্দ্ৰ, ভোট গ্ৰহণ হৈ আছে। ইয়াত কোনো হুলস্থুলি নাই, ইয়াত কোনো গণ্ডগোল নাই। আমাৰ যিজন প্ৰাৰ্থী এজনে বহুত ভোটত জয়যুক্ত কৰিব, ছাদ্দাম হুছেইন, ইনশাল্লাহ ইয়াৰ ওপৰত কোনো চিন্তা নাই। 100% ছাদ্দাম হুছেইন জয়ী হ'ব। আৰু ছাদ্দাম হুছেইন ৰাইজৰ লগত আগৰ পৰাই জড়িত, NRCৰ লগত জড়িত আছিল। তাৰপিছত লকডাউনৰ সময়ত মানুহৰ খাদ্য বিতৰণ কৰিছে, তাৰপিছত মানুহৰ বিপদ আপদৰ লগত জড়িত। আৰু আমাৰ এগেইনষ্টৰ যিটো কেণ্ডিডেট, ইয়াৰ লোকেল জেগাত নহয়, ইয়াৰ ঘৰ হ'ল খাৰেবেটিয়া আৰু কৰিমগঞ্জত। এইখিনি কৈ মোৰ বক্তব্য শেষ কৰিলোঁ। ছাদ্দাম হুছেইন 100% ছাদ্দাম হুছেইন জিকিব। ৰাইজে গম পাই গ'ল। হ্যাঁ হ্যাঁ, ৰাইজে গম পাইছে। থেংক ইউ। হ্যাঁ, থ্যাংক ইউ। তুমি সন্ধ্যা লাই লোক ভিড় করবেন না।